পিছতে ধামাকা আৱাজ ওলাইছে মই কি হৈ গ'ল ল'ৰাটোক টানি শুৱাইছো দেখিছে ইয়াৰ পৰা তেজ ওলাই আছে মোৰ ল'ৰা কি হৈ মোৰ ছোৱালীৰ নাই এখনে কাটি চাটি অৱস্থা নাই কি হৈ গৈছে শুনিছোঁ ঢাকাপতি আমাৰ গাঁৱলৈকে শুনিছোঁ কাৰণে মই দৌৰ মাৰি আহিছোঁ দেখিছোঁ এইটো কি হ'ল গোটেই ঘটনাটো কওক কি হ'ল তাৰমানে ডেড বডি তাত আছেই আৰু দুটা পোৱালি এটা ছোৱালী এটা ল'ৰা এটা নাই চিভিললৈ লৈ গ'ল নেকি মোৰ হিচাপত এই ঘৰত তেজে তেজ পৰি আছে পুৰা তেজে তেজ হৈ আছে আৱাজ এটা শুনিছোঁ ঢাকাপতিৰ পৰা মই দৌৰ মাৰি আহিছোঁ কেইটা ফুৰিলে আপোনাৰ এটাই আছে আজি ৰজামৈদাম নিউ কলনী এটি ভাড়াঘৰত যি বিস্ফোৰণ সংঘটিত হৈছিল তাৰে দৃশ্য আৰু নিউজ আপডেট দেখুৱাবলৈ গৈ আছোঁ। ঘটনাটো সংঘটিত হয় বিয়লি প্ৰায় 3:45 বিস্ফোৰণ সংঘটিত হৈছিল ঘটনাৰ লগত জড়িত থকা ব্যক্তিজনৰ ঘৰৰ বাহিৰত। বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে বিস্ফোৰণত স্পট ডেড হোৱা ব্যক্তিজনৰ মৃত বডিৰ দৃশ্য আপোনালোকক অসম্পাদিত ৰূপত দেখুৱাব নোৱাৰোঁ। বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে বিস্ফোৰণৰ শব্দ 2 কিলোমিটাৰ অধিক দূৰলৈকে শুনা গৈছিল। বিস্ফোৰণ সংঘটিত হোৱা ঠাইটো ডাঙৰ গাঁত হোৱাৰ লগতে সংলগ্ন পকী দেৱালত অসংখ্য ছিদ্ৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আনকি মৃত ব্যক্তিজনৰ ৰুমৰ ভিতৰত সম্পূৰ্ণ তছনছ হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ পৰা নিশ্চয় ধৰিব পাৰি এয়া নিশ্চয় কোনো বিস্ফোৰক সামগ্ৰী হ'ব লাগিব। আপোনালোকে মন কৰিব ওপৰৰ পৰা লোৱা আমাৰ এক্সক্লুচিভ ভিজুৱেলত বিস্ফোৰণৰ সময়ত কোনো জুই দেখা পোৱা নাছিলোঁ, বৰং মন কৰক ধোঁৱা ওলোৱা দেখা পাব। এতিয়ালৈকে 2জন লোকৰ মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু আহত 2জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ব্যুৰ' ৰিপৰ্ট মায়া নিউজ। আপোনালোকে মই প্ৰথম যেতিয়া খবৰটো পাইছিলোঁ খবৰটো পাই এনেকুৱা খবৰ এটা পাইছিলোঁ যে চিলিণ্ডাৰ ব্লাষ্ট হৈছিল বুলি কিবা চিলিণ্ডাৰ ব্লাষ্ট হৈছিল বুলি শুনিছোঁ যদিও কিন্তু আহি পেলাই যেতিয়া লোকেশ্যনটো দেখিলোঁ তাত কোনো মানে তেনেকুৱা ডাঙৰ ক'ৰবাত জুই লাগিছে বা হেৰি লাগিছে তেনেকুৱা আমি নেদেখি পেলাই সৰু মাটিৰ লোকেশ্যনখিনি আপোনালোকে দেখিছে অলপমান গাঁতৰ নিচিনা হৈ গৈছে প্ৰচেছটো আৰু সেইখিনি দেখাৰ পিছত মানে প্ৰাথমিক অৱস্থাত চাই পেলাই এনেকুৱা লাগিব পাৰে যে কিবা এক্সপ্ল'চিভ আইটেম এটা হয়তো মানে ফুটিছে যেন লাগিব পাৰে। কিন্তু সেই সময়তে মই এইটো ডাঠি পেলাই বা 100% ক'ব নোৱাৰোঁ কাৰণ এজন দুজন এনেকুৱা উইটনেছৰ কথাও এতিয়া শুনিলোঁ যিকেইজনে ক'লে যে সৰু ফায়াৰ এক্সটিংগুইচাৰ টাইপ তেনেকুৱা এটাও মানে হাতুৰিৰে মৰিয়াই থকা বুলি দেখিছে বুলি। কিন্তু মই এতিয়া 100% ক'ব নোৱাৰোঁ, জাষ্ট শুনা কথাটো এইমাত্ৰ কৈছোঁ। আৰু দেখি পেলাই আপোনালোকে গম পাইছে মানে যিটো আনফৰ্চুনেট ইনচিডেণ্টটো মানুহ তেওঁতো লগে লগে ঢুকাইছে আৰু বাচ্ছা এটাও ঢুকাইছে এইটো হস্পিটেলত গৈ পেলাই। এতিয়া যিজন মানুহে মানে কথাটো ডাইৰেক্টলি দেখা নাছিল আৰু এজন মানুহে তেওঁ কৈছিল যে মই ওচৰতে আছিলোঁ ৰুম এটাত ওচৰতে থাকোঁতে মই যদিও দেখা নাছিলোঁ শুনিছিলোঁ যে তেওঁ কিবা হাতুৰি টাইপৰ বস্তু এটাৰে মৰিয়াই থকা শব্দটো মই শুনিছিলোঁ। গতিকে এই মৰিয়াই থকাৰ পিছত মানে প্ৰাথমিক অৱস্থাত এনেকুৱা আমাৰ সন্দেহ হৈছে যে যিটোৱে বস্তু নাছিল কিয় বস্তুটো দেখা নাই তাৰ ভিতৰত হয়তো তেওঁ প্ৰিচিয়াছ মেটেল বা কিবা কপাৰ কিবা তেনেকুৱা মেটেল আছে বুলি থাকিব পাৰে বুলি ভাবি পেলাই হয়তো সেইটো ভাঙি পেলাই সেই প্ৰিচিয়াছ মেটেলখিনি উলিয়াই পেলাই বেলেগকৈ বিকিলে হয়তো আৰু বেছি অলপ পইচা পাম বুলি ভাবি তেনেকুৱা প্ৰচেছ এটা লৈছিল। আৰু বাকী জেগাখিনি আপোনালোকেও দেখিছে মানে হয়তো এতিয়া কোনখিনিৰ পৰা আনিছিল মানে বস্তুটো সেইটো এতিয়া চিয়'ৰ নহয়। তেওঁ নৰ্মেলি কোন জেগাত গৈ পেলাই বস্তুখিনি এনেকৈ কালেক্ট কৰে ৰাস্তাৰ পৰা ভঙা লোহা টিং প্লাষ্টিক সেইখিনি তেখেতৰ লগত আৰু কোনে কোনে কাম কৰে তেওঁলোকক সোধা পোছা কৰিলে আইডিয়া এটা পাম থুলমূলকৈ কেনেকুৱা জেগাৰ পৰা উঠাইছিল। আৰু সেই আইডিয়াটো পোৱাৰ পিছত নেক্সট ষ্টেপখিনিত আমি অলপমান ইনভেষ্টিগেশ্যন ডাইৰেকশ্যনটো মানে প্ৰপাৰভাৱে আগবাঢ়িব পাৰিম। তাৰ লগতে এতিয়া আপোনালোকে দেখিলে যে ফৰেনচিক টিমটো আহি পেলাই যে ইয়াত এক্সপ্ল'চিভ মেটেৰিয়েল একচুৱেলি আছিল নে নাই সেইটো আইডেণ্টিফাই কৰিবৰ কাৰণে মাটিৰ যিটো চেম্পল আছে চেম্পলটো কালেক্ট কৰিছে আৰু এই চেম্পল কালেক্ট কৰাৰ পিছত এই চেম্পলখিনি আমি ফৰেনচিক লেবলৈ পঠিওৱাৰ পিছত তেতিয়াহে ক্লিয়াৰ হ'ব যে এক্সপ্ল'চিভ আইটেম একচুৱেলি আছিল নে নাই যি হয় এইটো ফৰেনচিক ৰিপৰ্টত কেইদিনমান লাগিব টাইমটো। আৰু আমাৰ যিটো ডগ স্কোৱাডটো আছিল ডগ স্কোৱাডটো আহিও মানে জাষ্ট ওচৰে পাজৰে জেগাখিনি এবাৰ চেক কৰিলে কিন্তু কোনো তেনেকুৱা ডিটেকশ্যন হোৱা নাই যে এডিশ্যনেল কিবা তেনেকুৱা আইটেম আছিল বুলি। এই ধৰণৰ ভাড়াঘৰৰ মালিক তেওঁলোকে এই ধৰণৰ ভাড়া দিয়ে ৰাখে কিন্তু আৰক্ষীক তথ্যটো তেওঁলোকে দিব লাগে তথ্য যোগান নধৰে যাৰ বাবে এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটে। আগতেও এনেকুৱা হৈছে যোৰহাটত
হয়, এই প্ৰচেছটো যিটো টেনেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছটো আমি এই হাতত লৈছিলোঁ জাষ্ট খালি মানে এছেম্বলি ইলেকশ্যনৰ কাৰণে ই লাষ্ট 20-25 দিনমানৰ পৰা অলপ মানে শ্ল' হৈ গৈছে বস্তুটো। কিন্তু এইটো মই ফুল ষ্ট্ৰেংথত মানে ইলেকশ্যনটো যোৱাৰ লগে লগে অকল এইটো এৰিয়াই নহয়, যোৰহাট ডিষ্ট্ৰিক্টৰ যিমানখিনি এৰিয়া আছে জাষ্ট টেনেণ্ট ভেৰিফিকেশ্যনৰ প্ৰপাৰ মানে গোটেইখিনি হয়। 100% নহ'লেও 95-99% আমি কৰিবৰ কাৰণে চেষ্টা কৰিম, যাতে কোন ক'ত আছে কেনেকৈ আছে এই গোটেই ইনফৰমেশ্যনখিনি আমি পাওঁ আৰু লিগেলি যাতে বস্তুখিনি আগবঢ়াব পাৰোঁ। মৃত ব্যক্তিজন কোন? অবৈধ ডেম্প আছে, এই ডেম্পসমূহ অবৈধ বুলি অভিযোগ উত্থাপিত হৈ আছে বা আজি ব্যক্তিজনৰ তথ্য আপোনালোকৰ হাতত আছে? এই তথ্য এতিয়ালৈকে মানুহজনৰ ডিটেইল নাজানো, জাষ্ট নামটো গম পাইছোঁ নুৰ মহম্মদ বুলি। আৰু ডেম্পখিনি টাউনখনত বহুতেই আছে, এইখিনি মই চিভিল এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতি বাকী গোটেইখিনি 100% অবৈধ বুলি মই নকওঁ, তাৰে বহুত সংখ্যকৰ প্ৰপাৰ লাইচেঞ্চো আছে, কিন্তু যিসকলৰ নাই সেইখিনিৰ ওপৰত ব্যৱস্থা ল'বলৈ কাৰণে মই এইটো ডেফিনেটলি ৰিকুৱেষ্ট কৰিম। বেলেগ কথা মানে এতিয়া যদি জুই লাগে আপুনি ইমান ঘন জনবসতিপূৰ্ণ ফায়াৰ ব্ৰিগেডখন 1 কিলোমিটাৰ আঁতৰতে তাতে ৰাখিব লাগে, কিন্তু মানে ভাড়া দিয়া আগত মালিকসকলে অকণমান চাব লাগে। মালিকসকলে ডেফিনেটলি চাব লাগে, মানে ইমান সোমাবলৈ যদি ৰাস্তাৰ অসুবিধা আছে এনেকৈ যিটো ফায়াৰ ব্ৰিগেডৰ কথাই ক'লে, চ' এইখিনি ডিজাষ্টাৰ ৰেছপন্সৰ ফালৰ পৰা মানে চেলেঞ্জেছ বহুত আহিব। আপুনি যিটো পইণ্ট আউট কৰে ডেফিনেট ভেলিড পইণ্ট এটা। চ' এইখিনিৰ কাৰণে মানে এদিনতে মই ডাইৰেক্টলি এতিয়া ক'ব নোৱাৰিম মানে কেনেকৈ প্ৰচেছটা আগবঢ়ালে মানে ৰাস্তা পদূলিয়ে হওক বা ভাড়া মানুহখিনিয়ে হওক তেওঁলোকে যিসকল লিগেলি আছে মানে প্ৰপাৰলি আছে তেওঁলোকৰ অসুবিধা নোহোৱাকৈ, আৰু মানে ইলিগেলি যিখিনি কামখিনি চলি আছে এনেকুৱা যধে মধে মানুহ আহি আছে সেইখিনিৰ ওপৰত যাতে প্ৰপাৰ একশ্যন এটা ল'ব পৰা যায়। বাকী আপোনালোকে এতিয়াই গম নাপাব যি এক্সপ্ল'চিভৰ যিটো ৰিজাল্টটো আহে, কিন্তু গমটো পাব ৰিজাল্টটো অহাৰ পিছত একচুৱেলি বস্তুটো আছিল কি। আৰু নেক্সট ষ্টেপটো মই কৈ দিছোঁ, নেক্সট ষ্টেপটো যেনেকৈ মই অলপ আগত ক'লোঁ, কালিৰ পৰা আমি তেওঁৰ লগৰ মানুহকেইজনক এটলিষ্ট আইডেণ্টিফাই কৰি পেলাই নৰ্মেলি কোন কোন জেগাত যায়, গোটেই টাউনখনততো নুঘূৰে, তেওঁ স্পেচিফিক এৰিয়া থাকিব কিছুমান, কোন এৰিয়াত মানে আজি গৈছিল বা কালি গৈছিল বা এই বস্তুখিনি যদি জানো আৰু অলপ মানে ডাইৰেকশ্যনটো অলপ পিন পইণ্ট কৰাব পাৰিম। বৰ্তমান এইখিনিয়ে জানিছোঁ, বাকী যি গম পাওঁ তেনেকৈ আপোনালোকে জানি থাকিব কথাখিনি।